মিক্স কৰি দিলোঁ এনেকৈ মিক্স কৰি ইয়াত সোমোৱাই দিলোঁ এনেকৈ সোমোৱাই দিলোঁ চব মিক্স কৰি দিলোঁ চব মই চব এনেকৈ মিক্স কৰি দিলোঁ মিক্স কৰি ইয়াত সোমোৱাই দিম চাব দেই আকৌ এবাৰ মেচিনত দি দিলোঁ মই দেখিলে নমস্কাৰ সকলোলৈকে আশা কৰিছোঁ সকলো ভালে ভালে আছে এতিয়া সময় বাজিছে আজি আপোনাৰ 8টা বাজিলে এই ভণ্টিসকলৰ ডিউটি এটা শেষ হ'ল তোমালোকৰ ভাইটি শেষ হ'ল খালি আজি দুখৰ বিষয় হ'ল ভণ্টিসকলে আজি দুখ কৰিছে কিহৰ কাৰণে দুখ কৰিছা আজি ঠগন খালো মানে মাজে মাজে হিন্দী কম খালি বেয়া নাপাব মোৰ মেনেজাৰজন হিন্দী হয় আৰু বহুতে কমেণ্ট কৰি আছে আমাৰ ষ্টাফসকল অসমীয়া নে হিন্দী অসমীয়াও আছে হিন্দীও আছে ভণ্টিসকল অসমীয়া গতিকে কৈছোঁ আজি বহুত বেয়াকৈ ঠগন খালো আৰু ঠগন খোৱাৰ কাৰণটো কি আজি আকৌ ডুপ্লিকেট পইচা 500 টকীয়া এটা দি থৈ গ'ল গতিকে কি কম আৰু দিয়াৰ পৰত ভিডিঅ'টো বনোৱাৰ কোনো কাৰণ নাছিলে আজি মানে এনেকুৱা এটা দুখ লাগিছে আপোনালোক কি কম মানে ক'বলৈ ভাষা নাই মনটো আজি বহুত বেয়া লাগিছে সবৰে দিনটো মানে কাম কৰি মেলি ৰ'দে বৰষুণে তাতে থিয় হৈ ডিউটি কৰি মেলি শেষত যেতিয়া মেনেজাৰ হিচাপটো দিয়ে হিচাপ কৰে পুৰা ঠিক আছে ওকে আছে তাৰপিছত মোক দিয়া পইচাটো মই মেচিনত মাৰো পইচাটো মেচিনত মৰাৰ লগে লগে এটা 500 টকী ডুপ্লিকেট ওলালে মই আগতো এটা ভিডিঅ' বনাইছিলোঁ যে সাৱধান ৰাইজ হ'ব লাগে আৰু সাৱধান নহ'লে মানুহে কেনেকৈ ঠগন নিব পাৰে চব কিছুমান সুবিধাবাদী মানুহ আছে ৰাতি ধুনীয়াকৈ ওলাই আহি পেলাই মানুহক টুপি পিন্ধাবলৈ চায় কিছুমান মানুহে মানুহক কেনেকৈ ঠগিব পাৰি সেইটোৱে ৰাতিয়ে দিনে ভাবি থাকে আৰু আমাৰ এই পেট্ৰল পাম্পসমূহত টাৰ্গেট হিচাপে লয় কিছুমান এনে ডুপ্লিকেট ঠগবাজি মানুহে আগতেও এবাৰ ঠগন খালোঁ আকৌ এবাৰ আমি ঠগন খালো হয়নে কথা হ'ল কি এই যে ডুপ্লিকেট পইচাটো আজি আমি পালো এটোটো আমাৰ আজি লোকচান হয় নহয় এতিয়া কথা হ'ল কি আমি এটো কি কৰিমগে কওকচোন আমাৰতো একো ব্যৱস্থা নাই আমি বেংকত দিব লাগিব আৰু বেংকে তেতিয়া ক'ব এটো পইচা ডুপ্লিকেট আপোনালোকে জানি বুজি দিছে হয়নে ইয়াৰ বাবে দায়ী কোন আমি হ'ব লাগিব আমি জগৰীয়া হ'ব লাগিব গতিকে সাৱধান যদি নহয় আপোনালোকো যদি সাৱধান নহয় আমিও যদি নহওঁ কিমান বিপদত পৰিব লাগিব ভাবকচোন বাৰু গোটেই মাৰ্কেটত এনেকুৱা ডুপ্লিকেট পইচাই ঘূৰি আছে লাখ লাখ কোটি কোটি টকা ঘূৰি আছে গতিকে সাৱধান হ'ব এইটোৱে মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যে আপোনালোক সাৱধান হওক যদি আপোনালোকৰ ব্যৱসায় বাণিজ্য আছে সাৱধান হওক লেনদেন কৰোঁতে পইচাটো এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ আপোনালোকে এনেকে চাব নহলে ঠগন খাবই 100% ঠগন খাব আৰু সব যদি আপুনি ঠগন খায় তেতিয়া আপুনি পইচাটো ক'ত চলাব কওকচোন বা আপুনি ঠিক আছে যেনে তেনে গৈ আপুনি বজাৰত দিলেগে বাৰু মানিলো বজাৰত দিলেগে কিন্তু আপুনি বেংকত যদি দিবলৈ যায় তেতিয়াতো ফসি যাব আপুনি বেংকতটো ধৰা পৰিবই তেতিয়া আপুনি ডুপ্লিকেট নোট ক'ত পালে বুলি ক'লে মানে আপুনি কি এনসাৰ দিব গতিকে সাৱধান হওক আৰু বজাৰত এনেকুৱা নোট যদি চলি আছে কেনেবাকে যদি ধৰা পৰে কোনবা মানুহে দিয়েও পুলিচক বতাই দিও এতিয়া কথা হ'ল কি বহুত মানুহে নানা ধৰণৰ কথা ক'ব পাৰে আৰু কিছুমানে কয় যে মেচিনটো তাত থব লাগে তাত হেতু সময়ত থব নোৱাৰে কাৰণ কেলে আজিকালি কি হয় মানুহবিলাক মানে ৰবলৈ সময় নাই হয়নে ভণ্টি ৰবলৈতো সময় নাই দুনিয়াকে একদম আহিব পটাপট তেলটো লৈ একদম পটককে পইচাটো দিয়ে নহলে জিপে কৰে গুচি যায় গতিকে সময় মানে অভাৱ ক'লে যায় নাজানো বাৰু আৰু কাস্টমাৰ যেহেতু ভগৱান সেইকাৰণে কাস্টমাৰ বিষয়ে মই বেয়াকে নকওঁ আৰু বেয়াকে ক'লে বেয়াও হ'ব যেহেতু গতিকে মই এটাই অনুৰোধ কৰোঁ সকলো ৰাইজক আপোনালোকে সাৱধান হওক যদি আপোনাৰ ব্যৱসায় বাণিজ্য এনে ধৰণৰ আছে তেতিয়া হলে লেনদেন কৰোঁতে সাৱধান হওক আমাৰ মেচিন থকাৰ পিছতো আমি ঠগন খাইছো চক আগতেও এবাৰ ঠগন খাইছো আৰু এবাৰো আমি ঠগন খালো গতিকে মই দেখুৱাবলৈ চেষ্টা কৰিম 500 টকীটো কেনেকুৱা মই দেখুৱাইছো এইটো 500 টকী চক এইটো মই দেখুৱাম ৰব গতিকে চক এই 500 টকীটো দেখিছেনে কেনেকৈ ঠগন খালো এইটো 500 টকী চক মই দেখুৱাম এতিয়া দেই চাব এই 500 টকী কিটা দেখিছে ইয়াত ভৰাই দিলো এই কাউন্ট কৰিছে চক এইকিটা যেতে হুমুৱাই দিছো এনেকৈ এইবোৰ সব অৰিজিনাল পইচা কাৰণে ইয়াত ধুনীয়াকৈ কাউন্ট হৈ গৈছে দেখিলে আকৌ এতিয়া দেখিছেনে এইটো ডুপ্লিকেট পইচা একদম এজেটিস ধৰিব নোৱাৰি চক কিমান ধুনীয়া সিৰিয়েল নাম্বাৰ মই ইয়াৰ অৰিজিনাল পইচাডাল মিলাই দিছো চক সেম টু সেম নাম্বাৰ আছে সেম টু সেম কিন্তু ইয়াত কাহিনীটো কি আছে যদি আপুনি এনেকৈ একেলগে কৰি এনেকৈ যদি ভৰাই দিয়ে মই মিক্স কৰি দিছো মিক্স কৰি দিলো যিমান মিক্স কৰিলে মেচিনত ধৰা পৰিব চাব দেখিলেনে আৱাজ দিলে অৰ্থাৎ এটো ডুপ্লিকেট পইচা চক
মানুহে কেনেকৈ ঠগন দিব পাৰে চক সাৱধান যদি নহয় আপোনালোকেও ঠগন খাব পাৰে কাৰণ চক কাৰো পইচা এনেই নাহে চবৰে কষ্টৰ পইচা গতিকে লেনদেন কৰোঁতে সাৱধান হ'ব আৰু আমাৰ যিসকল ষ্টাফ আছে মই সদায় কওঁ যে ভালকৈ পইচাটো লওঁতে চাবা আৰু এই যে ভুলটো হৈছে কাৰ আমাৰ নিজৰ ষ্টাফৰ গাত কি ক'ব এতিয়া উপায়টো নাই মই আকৌ এবাৰ দেখুৱাইছোঁ চাব দেই মিক্স কৰি দিলোঁ পইচাটো এনেকৈ মিক্স কৰি দিলোঁ যিমান আপুনি পইচা মিক্স নকৰক অৰিজিনেল পইচাটোৰ লগত এনেকৈ যদি সোমোৱাই দিয়ে ডুপ্লিকেট পইচাটো এনেকৈ আপোনাৰ ওলাই যাব ওলাই যোৱাৰ লগে লগে এইটো চক এইটো দেখিলেনে এইটো কিমান চক কেনেকৈ ওলাই গৈছে ধৰা পৰি গৈছে দেখিলে এতিয়া আমি হাতেৰে বা চকুৰে আপুনি ধৰিব নোৱাৰে মনিব নোৱাৰে একদম ছেম টু ছেম অৰিজিনেল পইচা এইটো লগত দেখুৱাম চক এইটো লগত এইটো এটা লৈ আহিছোঁ মই এইটো এনেকৈ কৰি দিছোঁ চক কিবা ডিফাৰেঞ্চ দেখা পাইছে গতিকে কিবা দেখা পাইছে নে চক কিবা অন্তৰ দেখা পাইছে ডিফাৰেঞ্চ ছেম টু ইয়াৰো চিৰিয়েল নাম্বাৰ আছে ইয়াৰো মাজৰ ৰাজডাল আছে মহাত্মা গান্ধী ঠিকে আছে ইয়াতো মহাত্মা গান্ধী ঠিকে আছে অৰিজিনেল ছেম টু ছেম চক ছেম টু ছেম চক ইয়াত খালি মেচিনত ভৰাই দিলেহে আপুনি ধৰিব পাৰিব গতিকে কেনেকৈ মানুহে মানুহক ঠগিব পাৰে চক মই কৈছোঁ নহয় দেখিছেনে ওলাই গৈছে এইটো পইচা চক মই দেখুৱাম এতিয়া ছিংগুলকৈ মাৰি এই যে ডুপ্লিকেট পইচাটো মই এনেকৈ ভৰাই দিম চক আৱাজ দিয়ে থাকিব এই যিমান নোসোমক এনেকৈ আপুনি ডুপ্লিকেট পইচাটো ভৰাই দিয়ক ইয়াত আৱাজ দিয়ে থাকিব যিমানবাৰ আপুনি মেচিনত দিব সিমানবাৰ এনেকৈ আৱাজ দিব আকৌ সোমোৱাই দিম চক দিছে আকৌ এবাৰ দিলোঁ আকৌ মাতিছে আকৌ এবাৰ দিলোঁ আকৌ মাতিছে আকৌ এবাৰ দিম চাব দেই দেখিছে এতিয়া কথা হ'ল কি এই পইচাটো মই ছাইডত ৰাখিছোঁ এইখিনিত চক এইখিনিত ৰাখিছোঁ ছাইডত ৰাখিছোঁ এই অৰিজিনেল পইচাটা মই এনেকৈ দিম এতিয়া এনেকৈ দিম ইয়াত দিম চাব দেই এই দিওঁতে এইটো পাৰ হৈ গৈছে চক এইটো পাৰ হৈ গৈছে দেখিছে এইটো পাৰ হৈ গৈছে দেখিছে পাৰ হৈ গৈছে ইমান ধুনীয়াকৈ পাৰ হৈ গৈছে এতিয়া এই যে ডুপ্লিকেট পইচাটো ছাইডত থৈছোঁ এই ডুপ্লিকেট পইচাটো মই ভৰাই দিম আৱাজ দিছে চক যিমানবাৰ নভৰাওঁ কিয় এনেকৈ আৱাজ দিয়ে থাকিব এনেকৈ মিক্স কৰিও যদি ভৰাই দিওঁ মই এনেকৈ যদি আপোনাৰ কেইবাবাৰো এইখিনি মিক্স কৰি লওঁ মিক্স কৰি যদি মই এনেকৈ ভৰাই দিওঁ ইয়াত আৱাজ দিব চাব দেই দেখিলে তাৰমানে এইটো ডুপ্লিকেট পইচা চক এনে কিছুমান মানুহ আছে ৰাতি হ'লে ওলাই আহে আৰু কেনেকৈ মানুহক ঠগিম সেইটোৱে ভাবি থাকে এতিয়া কথা হ'ল কি এই 2 নম্বৰ পইচাবোৰ বাৰু চৰকাৰে বন্ধ কৰিব নোৱাৰে নে কিবা এটা বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা ল'ব নোৱাৰে নে বাৰু আমাৰ এতিয়া ব্যৱসায় আছে কাৰণে আমি এইটো ধৰা পেলাব পাইছোঁ মেচিনটোৰ কাৰণে এনেকৈতো গোটেই বজাৰত লাখ কোটি টকা চাগে এনেকৈ 2 নম্বৰ পইচা চলি আছে হয়নে নহয় ভণ্টি কোৱাচোন বাৰু হয়নে নহয় এতিয়া এই যে 2 নম্বৰ পইচাটো চলিছে ইয়াৰ বাবে দায়ী কোন হয় গম পায়নে আমাৰ নিজৰ মানুহখিনি আমি যদি ভালকৈ নাচাওঁ আমিতো ঠগন খামেই কাৰণ চবৰে কষ্টৰ পইচা ন আগতেও এটা ভিডিঅ' বনাইছিলোঁ ডুপ্লিকেট নোটৰ ওপৰত যে আমাক কেনেকৈ ঠগন দিছিলে সেইটো কাৰণে মই আগৰ নোটটো মই বেংকত লৈ গৈছিলোঁ বেংকত নিয়াৰ পিছত মই ক'লোঁ যে এইটো কি কৰিম তেতিয়া ক'লে যে এইটো ফালি পেলাব লাগিব নহ'লেতো আপুনি ৰাখি থৈ দিয়ক মই সেইকাৰণে ৰাখি থৈ দিলোঁ এতিয়া আগৰ নোটটো আৰু এতিয়াৰ নোটটো মই মিলাই চাম এটা টুইষ্ট আছে মানে কাহিনী আছে মই দেখুৱাম হা এই নোটটো আগৰ নোটটো চক আগৰ নোটটো এইটো নোটটো চাওকচোন আপুনি এটা মানে সাংঘাতিক মানে মিলামিলি চিৰিয়েল নাম্বাৰটো চাওক 9RK68244 আৰু এইটো নাম্বাৰ হৈছে 9RK68244 চিন্তা কৰক চিৰিয়েল নাম্বাৰ কোনোবা দুষ্ট চক্ৰই চলাই আছে আগত যিজন মানুহে দিছিলে আমাক ছেম টু ছেম সেই মানুহজনেই আমাৰ পাম্পত আহি আজি একেটা পইচা দি থৈ গ'ল হয়নে নহয় তুমি কোৱাচোন একেটা পইচাই দিছে হয়নে নহয় আগৰ পইচাটো তুমি চোৱাচোন এইটো হয়নে এইটো ধৰা দেখুৱাই দিয়া ৰাইজক দেখুৱাই দিয়া ছেম টু ছেম হয়নে নহয় হে চিৰিয়েল নাম্বাৰ ছেম চক কেনেকৈ ঠগি দিব পাৰে মানুহে মানুহক চোৱা হয়নে নহয় গতিকে চক সাৱধান যদি নহয় আপোনালোকৰো যদি ব্যৱসায় আছে ঠগন খাবই খাব তে অসমখনত এনেকুৱা ধৰণৰ মানুহ আছে মানুহে মানুহক কেনেকৈ ঠগিব পাৰোঁ সেইটোৱে ভাবি থাকে কষ্ট কিন্তু নকৰে উপাৰ্জন কৰি কষ্ট কৰি খাব নোৱাৰে মানুহে মানুহক কেনেকৈ ঠগিব পাৰোঁ সেইটোৱে চিন্তা কৰি থাকে গতিকে সাৱধান হওক বেলেগ একো নকওঁ আজি এই ভণ্টিসকলে কষ্ট কৰিছে এই বাহিৰত ৰৈ চিন্তা কৰক এতিয়া গধূলি পৰত এই হিচাপ দিয়াৰ সময়ত 500 টকা এটা ডুপ্লিকেট ওলালে কিমান দুখৰ কথা ভাবকচোন বাৰু এওঁলোকে ক'ৰ পৰা দিব এতিয়া 500 টকাটো
এই 500 টকাটো মই দেখি বেংকত দিলে বেংকত ল'ব দি বেংকততো নলয় ন 500 টকাটো আজি লোকচান হৈছে গতিকে একো নাই লোকচান হলো ডাঙৰ কথা নহয় এইটো আমাৰ এটা শিক্ষা হৈছে গম পাইছে না ভাইটি আমাৰ যেটো লোকচান হৈছে যে 500 টকাটো আমাৰ এটো শিক্ষাহে লাভ হৈছে কাৰণ আমি আগলে আৰু ষ্ট্ৰিক হ'ব লাগিব না কি কোৱা কাৰণ বিভিন্ন ধৰণৰ বিভিন্ন মানুহ আহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে হাজাৰটা মানুহ আহে কাকু কোন মানুহ ক'ৰ পৰা আহে কোনো চিন নাপাওঁ হয় না নহয় কওকচোন গোটেই আমাৰ অল ইণ্ডিয়াৰ মানুহ পাম্পত আহে কেতিয়াবা কি হয় মানুহবিলাকৰ সময়ৰ অভাৱ তেলটো ভৰাই পটাপট যাব লাগে তেলটো ভৰাই পটাপট যায় কি কম এতিয়া মানে ক'বলৈ ভাষা নাই এই সুবিধাবাদী মানুহ কিছুমান আছে এনেকে মানুহক ঠগিব পাৰি হেতুৱে ভাবি থাকে গতিকে হেতুৱে আজি ঠগন খালো আৰু ঠগন খাই অভিজ্ঞতা লাভ হ'ল আগতো এটা অভিজ্ঞতা লাভ হৈছিল গতিকে আগলে ষ্টিক হবা গম পালা নে একদম পইচাটো যে লওঁতে ভালকে চুই চাবা গম পালা আৰু যদি সন্দেহ হয় নহয় সন্দেহ হলে মানে ডাইৰেক্ট ভিতৰলৈ লৈ আহিবা মেচিনত মাৰি চাবা ঠিক আছে গম পালা এটা কি কৰিবা আজি এটো লোকচান হ'ল আৰু উপায় নাই থৈ দিম এতিয়া নে কি কয় গতিকে মই সিৰিয়েল নাম্বাৰ কিটা আকৌ দেখুৱাই দিছো এইকিটা সিৰিয়েল নাম্বাৰ মই তলত থৈ দেখুৱাই দিছো একদম সাৱধান হ'ব আপোনালোকে সব 9RK 6824442 আৰু এটা হৈছে 2443 এইবোৰ একেজন মানুহে দি আছে গম পোৱা নে সেম 100% একেজন মানুহে দিছে হয় না তুমি কোৱাচোন নহলে সিৰিয়েল নাম্বাৰ সেম আছে কোৱাচোন বৰ গতিকে বেলেগ একো নকওঁ সকলোকে কৈছো সাৱধানে থাকক আৰু আপোনালোকৰ ব্যৱসায়িক বাণিজ্য আছে যেতিয়া আপুনি লেনদেনৰ সময়ত পইচাটো চাব কিন্তু বিশেষকে গধূলি পৰত আমি গধূলি পৰতে ঠগন খালো আমাৰ এই গধূলি পৰতে ঠগন দিলে কিন্তু দিনত নাই দিয়া চিন্তা কৰক গতিকে বেলেগ একো নকওঁ ভালে থাকক আকৌ অন্য এটা ভিডিঅ' লগ পাম জয় অসম ধন্যবাদ